হয়, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলা মাঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অতি ভিতৰুৱা মাইচাংপানী গাঁৱত। আৰু এই মাইচাংপানী গাঁৱৰ এটা অতিকৈ কৰুণ দৃশ্য দেখাবৰ বাবে আমি উপস্থিত হৈছোঁ। কেমেৰাৰ সহযোগী আছে পোনপ্ৰথমে এগৰাকী বৃদ্ধ দম্পতী আৰু সেই দম্পতীহালৰ ৰোগাগ্ৰস্ত এজন পুত্ৰ। দীৰ্ঘদিনৰ পৰা আচলতে চৰকাৰী কোনো ধৰণৰ সা সুবিধা নোপোৱাকৈ এনেধৰণেৰে দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। পোনপ্ৰথমে মই আইতা ককাক দেখুওৱাৰ লগে লগে এটা জুপুৰি ঘৰত কি ধৰণেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে তাৰ কিছু দৃশ্যাংশ দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ যিসমূহ অভিলাষী আঁচনি তিল মানুহ ঢুকি নোপোৱা এই পৰিয়ালটোৱে আচলতে কেনেধৰণে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে এয়া অতি চিন্তনীয় বিষয়। আমি জুপুৰি ঘৰটোৰ অন্তৰ্ভাগলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ আৰু এই অন্তৰ্ভাগত তেখেতসকলক খোৱা বস্তুকে আদি কৰি যিজন ৰোগাগ্ৰস্ত পুত্ৰ তেখেত এনেকৈ জীৱন অতিবাহিত কৰিবলগীয়া এটা পৰিৱেশ আহি পৰিছে। তেখেতে আজি বিগত প্ৰায় 20-22 বছৰৰ পৰা এনেধৰণেৰে আচলতে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। তাৰ পাছতো কিন্তু আজি তাৰিখলৈ চৰকাৰী কোনো ধৰণৰ আঁচনিয়ে ঢুকি পোৱা নাই বা কোনো ধৰণৰ এজন জনপ্ৰতিনিধিয়ে হওক বা ইয়াৰ স্থানীয় যিসকল পঞ্চায়ত প্ৰতিনিধিয়ে হওক আজি তাৰিখলৈ কোনো ধৰণৰ কিন্তু সুদৃষ্টি নপৰাটো অতিকৈ দুৰ্ভাগ্যজনক বিষয়। উক্ত সমগ্ৰ ঘটনাটোৰ বিষয়ে আমি অৱগত হৈ উক্ত থানত আহি উপস্থিত হলোহি। আৰু এটা কথা আমি জানিব পাৰিছোঁ, এই বৃদ্ধ দম্পতী আৰু যিজন ৰোগাগ্ৰস্ত পুত্ৰক সহায়ৰ হেতুকে ওচৰ চুবুৰীয়া তথা পৰিয়ালবৰ্গই তেখেতসকলক খোৱা বোৱাৰ পৰা ইত্যাদি কৰি সমগ্ৰ বয় বস্তু তেখেতসকলক প্ৰদান কৰি আজি কোপতি তেখেতসকলে চলি থাকিব পৰাৰ অৱস্থা এটা হৈ আছে। মই কিছু কথা পাতিবলৈ যত্ন কৰিম। এই গাঁওখনৰ এজন জ্যেষ্ঠ ব্যক্তি আছে। দাদা, কিমান বছৰৰ পৰা আইতা ককা আৰু তেওঁৰ পুত্ৰ এনেধৰণে দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে? 20-25 বছৰমান হ'ল। কি কেনেধৰণে তেখেতসকলে ইয়াৰ খোৱা অন্ন বস্ত্ৰ বা ঘৰো কোনো ধৰণৰ পোৱা নাই, এই সমগ্ৰ বিষয়টো আমাৰ যি স্থানীয় বিধায়ক আছে বা জনপ্ৰতিনিধি আছে তেখেতসকলৰ দৃষ্টিগোচৰ হৈছেনে? নাই হোৱা মানে অহাই নাই। চোৱা আহিলেও মানে ৰাস্তা দিয়ে যায়, এই সাক্ষাৎ কৰি মেলি কথা বতৰা নুসুধি মেলি গুচি যায় আৰু এতিয়ালৈকে সিহঁতে সেইকাৰণে সা সুবিধা পোৱা নাই। এতিয়া থাকিবৰ কাৰণে এটা সৰু জুপুৰিত বাস কৰিবলগীয়া হৈছে। তাৰ উপৰিও যিজন একমাত্ৰ তেখেতসকলৰ সাৰথি পুত্ৰজনো কিন্তু দীৰ্ঘদিনৰ পৰা ৰোগত আক্ৰান্ত। কি ক'ব? উপায় নাই, তেখেতলোকে সেনেকেই কষ্ট কৰি আছে। এতিয়া বিহু সময়ত ওচৰ চুবুৰীয়া ৰাইজ মানে কোনোবা পাৰ্টি আহি কেতিয়াবা তেলে নিমখে চাউলে জলপানে চব ইত্যাদি দি থৈ যায়হি আৰু তেনেকৈ জীৱন অতিবাহিত কৰি আছে। কৰিছে। হয়, আমি ককাৰ লগত অকণমান কথা পাতিবলৈ যত্ন কৰিম, যিহেতু ঘৰৰ মূল ব্যক্তি হিচাপে ককা আৰু আইতাই আছে। তাৰ থাকিলেও কিন্তু আইতা এটা চকুৰে নেদেখাৰ উপৰিও ককাও কিন্তু যথেষ্টখিনি বৰ্তমান শাৰীৰিকভাৱে অসুস্থ। ককা, আপোনাৰ নামটো কি? মোৰ নাম মানিক হাজৰিকা। কিমান বছৰৰ পৰা এনেকৈ দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে? জীৱন প্ৰায় মই এতিয়া 20-22 বছৰমান হ'ল। শাৰীৰিক দুৰ্বল, কোনো কাম বন কৰিব নোৱাৰো। আগতে ভাল আছিল, বৰ্তমান মোৰ শাৰীৰিক দুৰ্বল হোৱাৰ কাৰণে সকলো অৱনতি ঘটিছে। গতিকে ৰাইজৰ সহযোগিতা, চৰকাৰী বেচৰকাৰী ৰাজহুৱা অনুষ্ঠানবিলাকে আমাৰ ঘৰলৈ আহে, সমবেদনা জ্ঞাপন। চৰকাৰৰ ফালৰ পৰা যি ধৰণেৰে সা সুবিধা পাব লাগে, এটা বাসগৃহ আপোনালোকৰ পোৱাৰ পূৰ্ণ এটা স্থল আছে, কিন্তু আজি তাৰিখলৈকে আমি দেখা নাই। এটা সৰু বাসগৃহত আপোনালোকে বাস কৰিছে। এই যে এই সুবিধাসমূহ নাই পোৱা, কি ক'ব বিচাৰিব? এই সন্দৰ্ভত আগতে এবাৰ আহিছিলে যে বিভিন্ন মানে কিবা এটা কাৰণত মানে বস্তুটো বন্ধ হৈ গ'ল। আকৌ এইবাৰ আহি গৈছে, কিন্তু দিম বুলি প্ৰতিশ্ৰুতি কৰা নাই যদি কিবা কিবি লিখি লৈ গৈছে। গতিকে এইবাৰ সম্ভৱ নেকি, তথাপিতো আমাৰ সন্দেহজনক হৈছে। গতিকে আমাৰ বিশেষকৈ এতিয়া ল'ৰাটো আৰু এই আমাৰ বুঢ়া বুঢ়ী জীয়াই থকাৰ অৱস্থা অতি শোচনীয়, অতি কৰুণ কাহিনী। গতিকে ভৱিষ্যতে আমাৰ অন্ধকাৰ, গতিকে কেতিয়ানো পোহৰ আমি পাম সেই কথাকে চিন্তা কৰিছোঁ। আমাৰ পুত্ৰটো যদি আৰোগ্য হ'লহেঁতেন বা চলিব কৰিব পাৰিলেহেঁতেন তেতিয়াও আমি মনত শান্তি পালোহেঁতেন, কিন্তু এতিয়া আমি মনত বহুত কৰুণ দৃশ্যৰে মানে জীৱন অতিবাহিত কৰিছোঁ। হয়, নিশ্চয়কৈ আচলতে এয়াই আছিল বৃদ্ধ দম্পতী আৰু তেখেতসকলৰ একমাত্ৰ পুত্ৰৰ কৰুণ কাহিনী। শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ যি ধৰণৰ জন উন্নয়নমূলক আঁচনিসমূহ প্ৰদান কৰিছে, এই ক্ষেত্ৰত কিন্তু কিঞ্চিত পৰিমাণেও এই পৰিয়ালটোৱে আঁচনি লাভ কৰিবলৈ সক্ষম নোহোৱাটো অতিকৈ দুৰ্ভাগ্যজনক। যি পুত্ৰ আছিলে, পুত্ৰ কিন্তু এটা দুৰাৰোগ্য ৰোগত বিগত 20-22 বছৰৰ পৰা এনেধৰণে শয্যাশায়ী হৈ থাকিবলগীয়া অৱস্থা হৈছে। এই প্ৰতিবেদনৰ জৰিয়তে আমি
স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধিক আমি এটা আহ্বান জনাইছোঁ, এই দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া এই পৰিয়ালটোৰ কাৰণে সকাহ হিচাপে যাতে আপুনি আহি থিয় দিয়ে আৰু চৰকাৰী যিসমূহ আঁচনি আছে এই আঁচনিসমূহ তেখেতসকলে যাতে সুবিধা কৰি দিবলৈ আহ্বান জনালোঁ।